Hello my dear students, welcome to Edfusion 0.2. আজি আমি আলোচনা কৰিম দহম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 5 মৌল পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ প্ৰশ্ন উত্তৰ। গোটেইখিনি চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰ আমি এইটো ভিডিঅত আলোচনা কৰিম। লগতে তোমালোকে গোটেইখিনি নোটছখিনি লিখিব পাৰিবা। ঠিক আছে, বেছি সময় নষ্ট নকৰি ভিডিঅৰ ফালে আগবাঢ়ো। আমি আগতে শর্ট কোশ্চেন কেইটা আলোচনা কৰিম। প্ৰথম কোশ্চেনটো কি আছে যে 1800 চনত কেইটা মৌলৰ বিষয়ে জনা গৈছিল। আমি কি জানো? আমি জানো যে 1800 চনত মাত্ৰ 30টা মৌলৰ বিষয়ে জনা গৈছিল। কেইটা মৌলৰ বিষয়ে জনা গৈছিল? 30টা মৌলৰ বিষয়ে জনা গৈছিল। নেক্সট আছে কি বৰ্তমান কেইটা মৌলৰ বিষয়ে জনা যায়। বৰ্তমান কেইটা মৌলৰ বিষয়ে জনা যায়? বৰ্তমান আমি জানো 118টা মৌলৰ বিষয়ে জনা যায়। নেক্সট কোশ্চেন কি আছে? পোন প্ৰথমে মৌলসমূহক কিহৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হৈছিল? মানে কোনটো ভিত্তিৰ ওপৰত, কোনটো বিষয়ৰ ওপৰত ভিত্তি কৰি মৌলসমূহক ভাগ কৰা হৈছিল? এটো উত্তৰ হ'ব ধাতু আৰু অধাতু হিচাপে পোন প্ৰথমে মৌলসমূহক শ্ৰেণী বিভাজন কৰা হৈছিল। ইয়াৰ পিছত নেক্সট কোশ্চেন কি আছে? পোন প্ৰথমে মৌলসমূহক কোনে শ্ৰেণী বিভাজন কৰিছিল? কোনজন ব্যক্তি বা কোনজন বৈজ্ঞানিকে কি কৰিছিল? পোন প্ৰথমবাৰৰ বাবে মৌলসমূহক শ্ৰেণী বিভাজন কৰিছিল। ইয়াৰ উত্তৰটো হ'ব পোন প্ৰথমবাৰৰ বাবে 1817 চনত জহান উলফগেং ডবাৰেইনাৰ নামৰ এজন জাৰ্মান সাইন্টিষ্টে কি কৰিছিল? মৌলসমূহক পোন প্ৰথমবাৰৰ বাবে শ্ৰেণী বিভাজন কৰিছিল। ইয়াৰ পিছত নেক্সট কোশ্চেন কি আছে? ডবাৰেইনাৰৰ ট্ৰায়াড কি? ডবাৰেইনাৰৰ ট্ৰায়াড কি? ডবাৰেইনাৰৰ ট্ৰায়াড হৈছে ডবাৰেইনাৰে একে ধৰ্ম বিশিষ্ট তিনিটা মৌলক একোটা গোটত সজাবলৈ চেষ্টা কৰিছিল। এই প্ৰতিটো গোটক ট্ৰায়াড বা ত্ৰিক বুলি জনা যায়। আমি জানো কি ডবাৰেইনাৰে মাত্ৰ 3টা ট্ৰায়াডহে বনাইছিল, হয়নে? নেক্সট কোশ্চেন এইটোৰ ওপৰতে আছে। নেক্সট কোশ্চেন কি আছে চোৱা। নেক্সট কোশ্চেন আছে ডবাৰেইনাৰৰ 3টা ট্ৰায়াডৰ উদাহৰণ দিয়া। ডবাৰেইনাৰৰ 3টা ট্ৰায়াড কি? এটা ট্ৰায়াড হৈছে লিথিয়াম, সোডিয়াম, পটাছিয়াম। 2 নম্বৰ হৈছে ক্যালসিয়াম, স্ট্ৰনচিয়াম, বেৰিয়াম আৰু 3 নম্বৰ কি ক্লোৰিন, ব্ৰমিন, আয়োডিন। নেক্সট কোশ্চেন কি আছে? ডবাৰেইনাৰৰ ট্ৰায়াডৰ ভিত্তি কি আছিল? মানে ডবাৰেইনাৰে কিহৰ ওপৰত ভিত্তি কৰি কিনে ট্ৰায়াড বিলাক সজাইছিল? চোৱা, ডবাৰেইনাৰৰ ট্ৰায়াডৰ মৌল তিনিটাক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ, মাজৰটোৰ মৌল হ'ব এইটো মাজৰ মৌলটোৰ ইয়াত হ'ব, তুমি লিখিবা মাজৰ, ইয়াত লিখিবা মৌলটোৰ, মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ গড় পাৰমাণৱিক ভৰৰ প্ৰায় সমান হয়। এয়া আছিল ডবাৰেইনাৰৰ ট্ৰায়াডৰ ভিত্তি। কি ডবাৰেইনাৰৰ ট্ৰায়াডৰ ভিত্তি কি? ডবাৰেইনাৰৰ ট্ৰায়াডৰ ভিত্তি আছিল এনেকুৱা ধৰণৰ যে ডবাৰেইনাৰৰ ট্ৰায়াডৰ মৌল তিনিটাক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ গড় পাৰমাণৱিক ভৰৰ প্ৰায় সমান হয়। এয়া আছিল ডবাৰেইনাৰৰ ট্ৰায়াডৰ ভিত্তি। নেক্সট কোশ্চেন হৈছে ডবাৰেইনাৰৰ ট্ৰায়াডৰ সীমাবদ্ধতা। সীমাবদ্ধতা মানে কি? ভুল। সীমাবদ্ধতাবোৰ কি আছিল? কি আছে? ডবাৰেইনাৰৰ ট্ৰায়াডৰ সীমাবদ্ধসমূহ হ'ল ডবাৰেইনাৰে সেই সময়লৈকে জ্ঞাত মানে জনা মৌলসমূহৰ ভিতৰত মাত্ৰ 3টা ট্ৰায়াডহে বনাব পাৰিছিল। ট্ৰায়াড হিচাপে মৌলসমূহৰ শ্ৰেণী বিভাজনৰ এই পদ্ধতিটো পৰৱৰ্তী সময়ত আৱিষ্কৃত মৌলসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নাছিল। মানে ডবাৰেইনাৰে যিটো ট্ৰায়াডৰ ফৰ্মুলা দিছিল, এই ফৰ্মুলাটো পৰৱৰ্তী সময়ত যিবিলাক মৌল আৱিষ্কাৰ হৈছিল, পৰৱৰ্তী সময়ত আৱিষ্কৃত মৌলসমূহৰ ক্ষেত্ৰত এই ফৰ্মুলাটো, এই নিয়মটো, এই ট্ৰায়াড বা ট্ৰিকটো কি হোৱা নাছিল? প্ৰযোজ্য হোৱা পোৱা নগৈছিল।
নেক্সট কোৱেশ্চন কি আছে চোৱা জন নিউল্যান্ডছৰ সময়ত কেইটা মৌলৰ বিষয়ে জনা গৈছিল আমি জানো কি জন নিউল্যান্ডছৰ সময়ত 56টা মৌলৰ বিষয়ে জনা গৈছিল কেইটা মৌলৰ বিষয়ে জনা গৈছিল 56টা নেক্সট কোৱেশ্চন কি আছে নিউল্যান্ডছৰ অষ্টসূত্ৰ কি আছিল নিউল্যান্ডছৰ অষ্টসূত্ৰ কি আছিল কিনে কাটি দিবা তুমি নিউল্যান্ডছৰ অষ্টসূত্ৰটো কি আছিল চোৱা নিউল্যান্ডছে সংগীতৰ 7টা সুৰত মৌলবোৰক পাৰমাণৱিক ভৰত বৰ্ধিত ক্ৰমত সজাইছিল তেওঁ দেখা পাইছিল যে প্ৰতিটো প্ৰথম মৌলৰ লগত অষ্টম মৌলৰ ধৰ্ম একে ইয়াকে অষ্টসূত্ৰ বুলি জনা যায় অষ্টসূত্ৰটো কি সংগীতৰ 7টা সুৰৰ লগত জড়িত হৈ আছিল হয়নে তেওঁ কি কৰিছিল নিউল্যান্ডছে কি কৰিছিল মৌলবোৰক পাৰমাণৱিক ভৰত বৰ্ধিত ক্ৰমত সজাইছিল মানে কম পাৰমাণৱিক ভৰৰ পৰা লাহে লাহে বেছি পাৰমাণৱিক ভৰৰ মৌললৈ সজাই গৈছিল তেওঁ কি দেখা পাইছিল তেওঁ দেখা পাইছিল যে প্ৰতিটো প্ৰথম মৌলৰ লগত অষ্টম মৌলৰ প্ৰথম মৌলৰ লগত অষ্টম মৌলৰ ধৰ্ম প্ৰথম মৌলৰ লগত অষ্টম মৌলৰ ধৰ্ম কি দেখা পাইছিল একে দেখা পাইছিল ইয়াকে তেওঁ কি নাম দিছিল অষ্টসূত্ৰ বুলি জনা যায় বা ইয়াৰ নাম দিছিল নিউল্যান্ডছৰ অষ্টসূত্ৰৰ কিছুমান সীমাবদ্ধতা আছে সীমাবদ্ধতাবিলাক কি কি চোৱা প্ৰথম সীমাবদ্ধতা হৈছে নিউল্যান্ডছৰ অষ্টসূত্ৰটো কেৱল পাতল মৌল কেলছিয়াম লৈহে প্ৰযোজ্য হোৱা দেখা পোৱা গৈছিল মানে নিউল্যান্ডছে এই 56টা মৌল যে সজাইছিল 56টা মৌলৰ ভিতৰত মাত্ৰ কি কৰিছিল সজোৱাৰ পিছত দেখা পাইছিল যে ইয়াৰ ধৰ্মবিলাক কেৱল কেলছিয়াম লৈকেহে প্ৰযোজ্য হোৱা পোৱা গৈছিল কেলছিয়ামৰ পিছত প্ৰতিটো প্ৰথম মৌলৰ লগত অষ্টম মৌলৰ ধৰ্ম মিলা নাছিল কেলছিয়ামৰ পিছত আফটাৰ কেলছিয়ামৰ পিছত বাকি যিবিলাক মৌল আছিল সেই মৌলবিলাকৰ ক্ষেত্ৰত প্ৰথম মৌলৰ লগত অষ্টম মৌলৰ ধৰ্ম মিলা নাছিল চোৱা 2 নম্বৰ সীমাবদ্ধতা কি আছে নিউল্যান্ডছে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতে অধিক মৌল আৱিষ্কাৰ নহব বুলিয়ে ধৰি লৈছিল এটো এটা আছিল নিউল্যান্ডছৰ ভুল ধাৰণা যে মাত্ৰ প্ৰকৃতিত 56টা মৌল আছে আৰু ভৱিষ্যতত আৱিষ্কাৰ নহব কিন্তু বৰ্তমানলৈ 118টা মৌলৰ বিষয়ে জনা যায় তো এটো নিউল্যান্ডছৰ এটা সীমাবদ্ধতা আছিল নেক্সট 3 নম্বৰটো কি আছে নিউল্যান্ডছে এটা স্থানত দুটাকে মৌলৰ স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা মৌলসমূহকো একোটা স্তম্ভতে ঠাই দিছিল নিউল্যান্ডছে কি কৰিছিল একেটা স্থানত দুটাকে মৌলৰ স্থান দিছিল হয়নে আৰু একেটা স্থানত দুটাকে মৌলৰ স্থান দিয়াই নহয় লগতে কি কৰিছিল ধৰ্মৰ মিল নথকা মৌলবিলাককো কি কৰিছিল এই একেটা স্তম্ভতে ঠাই দিছিল যেটো কি আছিল ভুল আছিল সো নেক্সট কোৱেশ্চন কি কৈছে মৌলৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত সৰ্বাধিক কৃতিত্ব হাইয়েস্ট সাকসেস বুলি কাক কোৱা হয় বা এই কৃতিত্বটো কাক দিয়া হয় এটো হ'ব ডিমিত্ৰি আইভানোভিচ মেন্ডেলিভক মৌলৰ শ্ৰেণী বিভাজনৰ সৰ্বাধিক কৃতিত্ব দিয়া হয় নেক্সট কোৱেশ্চন মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ ভিত্তি কি আছিল মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ ভিত্তি আমি পাইছিলো ডবাৰেইনাৰৰ শ্ৰেণী বিভাজনৰ ভিত্তি হয়নে ডবাৰেইনাৰৰ শ্ৰেণী বিভাজনৰ ভিত্তি পাইছিলো ডবাৰেইনাৰৰ শ্ৰেণী বিভাজনৰ ভিত্তি আছিল হেতু পাৰমাণৱিক ভৰ হয়নে তাৰ পিছত আমি নিউল্যান্ডছ পাইছো নিউল্যান্ডছৰো পাৰমাণৱিক ভৰ আছিল হয়নে এতিয়া আমি পালো কি মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ ভিত্তি মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ ভিত্তি কি হ'ব মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ ভিত্তি আছিল মৌলসমূহৰ মৌলিক ধৰ্ম মেইন ধৰ্ম কি পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্মৰ সাদৃশ্য এই দুটা ধৰ্মৰ ওপৰত নিউল্যান্ডছে তেওঁ শ্ৰেণী বিভাজনটো ভিত্তি কৰিছিল মানে নিৰ্ভৰ কৰিছিল নেক্সট কোৱেশ্চন কি আছে মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ সময়ত কেইটা মৌলৰ বিষয়ে জনা গৈছিল এনসার হ'ব কি মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ সময়ত 63টা মৌলৰ বিষয়ে জনা গৈছিল নেক্সট কোৱেশ্চন আছে মেন্ডেলিভৰ শ্ৰেণী বিভাজনত মৌলসমূহক অক্সিজেন আৰু হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰাইছিল হয় মেন্ডেলিভে যেতিয়া শ্ৰেণী বিভাজন কৰিছিল মৌলসমূহক অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰাইছিল হয়নে কিয় কৰাইছিল এটো উত্তৰ দিব লাগে অথবা কোৱেশ্চনটো এই ধৰণৰ আহিব পাৰে যে মেন্ডেলিভৰ শ্ৰেণী বিভাজনত
মৌলসমূহৰ অক্সাইড আৰু হাইড্ৰাইডৰ ওপৰত গুৰুত্ব কিয় দিয়া হৈছিল ইয়াৰ এনসাৰটো হ'ব মেণ্ডেলিভৰ শ্ৰেণী বিভাজনত মৌলসমূহৰ অক্সাইড আৰু হাইড্ৰাইডৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণ হ'ল অক্সিজেন আৰু হাইড্ৰোজেন হৈছে অতি সক্ৰিয় মৌল আৰু ইহতে অধিকাংশ মৌলৰ লগত বিক্ৰিয়া কৰে অক্সিজেন আৰু হাইড্ৰোজেন কি অক্সিজেন আৰু হাইড্ৰোজেন হৈছে একেবাৰে সক্ৰিয় মৌল আৰু ইহতে কি কৰে অধিকাংশ বেছিভাগ মৌলৰ লগত কি কৰে বিক্ৰিয়া কৰে হয়নে আচ্ছা নেক্সট কোৱেশ্চন হৈছে মেণ্ডেলিভৰ তেওঁৰ পৰ্যায়িত তালিকাখন কিদৰে সজাইছিল মেণ্ডেলিভৰ তেওঁৰ পৰ্যায়িত তালিকাখন সজাওতে কি মানে নিয়ম মানি চলিছিল মানে কেনেদৰে সজাইছিল এনসাৰটো হৈছে মেণ্ডেলিভে মৌলসমূহৰ মৌলিক ধৰ্ম পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্মৰ সাদৃশ্য মানে মিল সাদৃশ্য মানে কি মিল সাদৃশ্য ভিত্তিত সজাইছিল তেওঁ 63 টা মৌলক অক্সিজেন আৰু হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰাইছিল অনুৰূপ ধৰ্ম প্ৰদৰ্শন কৰা মৌলসমূহক একেটা স্তম্ভত ঠাই দিছিল এইদৰে মেণ্ডেলিভে তেওঁৰ পৰ্যায়িত তালিকাখন সজাইছিল মেণ্ডেলিভে কি কৰিছিল এই মৌলসমূহক প্ৰথমতে অক্সিজেন আৰু হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰাইছিল বিক্ৰিয়া কৰাৰ পিছত যিবিলাকৰ ধৰ্ম অনুৰূপ হৈছিল অনুৰূপ মানে কি সেম মিলি গৈছিল অনুৰূপ ধৰ্ম প্ৰদৰ্শন কৰা বিলাকক কি কৰিছিল একেটা স্তম্ভত মানে এনেকে থিয় স্তম্ভবোৰক একেটা স্তম্ভত ঠাই দিছিল এইদৰে কি কৰিছিল মেণ্ডেলিভে তেওঁৰ তালিকাখন সজাইছিল নেক্সট কোৱেশ্চন কি আছে মেণ্ডেলিভৰ পৰ্যায়িত তালিকাৰ সূত্ৰটো লিখা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এইটো কোৱেশ্চন মেণ্ডেলিভৰ পৰ্যায়িত তালিকাৰ সূত্ৰটো লিখা সূত্ৰটো কি হ'ব মেণ্ডেলিভৰ পৰ্যায়িত তালিকাৰ সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্মবোৰ হিয়তৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় তোমালোকে এই এনসাৰটো কমপ্লিট যেনেকে লিখা আছে তেনেকে মুখস্থ কৰিব লাগিব নহলে এটো বনাই লিখিব নোৱাৰা মেণ্ডেলিভৰ পৰ্যায়িত তালিকাৰ বৰ্গ আৰু পৰ্যায় কি আছিল মেণ্ডেলিভৰ পৰ্যায়িত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ আৰু পথালি শাৰীবোৰক পৰ্যায় বুলি কোৱা হয় যিবিলাক থিয় স্তম্ভ আছিল হয়নে এই থিয় স্তম্ভবোৰক কি বুলি কোৱা হৈছিল বৰ্গ আৰু যিবিলাক ইয়াৰ ভিতৰত পথালি শাৰী আছিল পথালি শাৰীবিলাকক কোৱা হয় পৰ্যায় নেক্সট কোৱেশ্চন কি হৈছে মেণ্ডেলিভৰ পৰ্যায়িত তালিকাত কেইটা বৰ্গ আৰু কেইটা পৰ্যায় আছে কেইটা বৰ্গ আছে আৰু কেইটা পৰ্যায় আছে মেণ্ডেলিভৰ পৰ্যায়িত তালিকাত 8টা বৰ্গ আৰু 6টা পৰ্যায় আছে নেক্সট কোৱেশ্চন আছে মেণ্ডেলিভে মৌলসমূহৰ শ্ৰেণী বিভাজনৰ ভৱিষ্যতবাণী কৰি থৈ যোৱা মৌলৰ কি কৈছে মেণ্ডেলিভে মৌলসমূহৰ শ্ৰেণী বিভাজনৰ ভৱিষ্যতবাণী কৰি থৈ যোৱা মৌলৰ নামৰ আগত একা শব্দ ব্যৱহাৰ কৰিছিল কি ব্যৱহাৰ কৰিছিল একা শব্দ ব্যৱহাৰ কৰিছিল একা শব্দৰ অৰ্থ কি আমি জানো কি একা শব্দৰ অৰ্থ হৈছে কি অৰ্থ একে সেম একা শব্দৰ অৰ্থ কি একে মানে কি সেম নেক্সট কোৱেশ্চন কি আছে মেণ্ডেলিভৰ পৰ্যায়িত তালিকাৰ সফলতাসমূহ লিখা সফলতা আহে এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনসাৰ কি হ'ব মেণ্ডেলিভৰ পৰ্যায়িত তালিকাৰ সফলতাসমূহ হ'ল মেণ্ডেলিভে ভৱিষ্যতে আৱিষ্কৃত হ'ব পৰা মৌলসমূহৰ বাবে খালি ঠাই ৰাখি গৈছিল এইটো মেণ্ডেলিভৰ বহুত ডাঙৰ এটা সফলতা আছিল নেক্সট কি মেণ্ডেলিভে অতিশয় নিষ্ক্ৰিয় মৌল যিবোৰ আৱিষ্কাৰ হওঁতে পলম হৈছিল হিয়তৰ বাবে একোটা সুকীয়া বৰ্গ দিছিল সুকীয়া মানে কি এক্সট্ৰা এটা বৰ্গ দি থৈ গৈছিল মেণ্ডেলিভে প্ৰথম সফলতা কি যে আৱিষ্কাৰ নোহোৱা মৌলবিলাকৰ বাবে খালি ঠাই মানে গ্যাপ ৰাখি গৈছিল দুই নম্বৰটো কি যিবিলাক মৌল অতিশয় নিষ্ক্ৰিয় আছিল যেনেকুৱা নিষ্ক্ৰিয় মৌলবিলাক কি আছিল এটা আছিল হিলিয়াম এটা নিয়ন আৰু এটা কি আছিল ইয়াৰ আৰ্গন এই মৌলবিলাকৰ বাবে তেওঁ কি কৰিছিল খালি ঠাই এৰি গৈছিল মানে ইয়াতৰ বাবে সুকীয়া এটা বৰ্গ ৰাখি গৈছিল বেলেগ এটা এক্সট্ৰা এটা বৰ্গ ৰাখি গৈছিল নেক্সট ইয়াছে মেণ্ডেলিভৰ পৰ্যায়িত তালিকাৰ সীমাবদ্ধতাসমূহ লিখা এনসাৰ কি আছে মেণ্ডেলিভৰ পৰ্যায়িত তালিকাৰ সীমাবদ্ধতাসমূহ হ'ল প্ৰথম সীমাবদ্ধতা কি মেণ্ডেলিভে হাইড্ৰোজেনক কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাছিল এইটো আছিল মেণ্ডেলিভৰ পৰ্যায়িত তালিকাৰ প্ৰথম আৰু প্ৰধান সীমাবদ্ধতা নেক্সট কি আছে
মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত মৌলসমূহৰ পাৰমাণৱিক ভৰ সুষমভাৱে বৃদ্ধি ঘটা নাছিল। সুষম মানে কি? সমান সমানভাৱে। সুষম মানে সমান সমানভাৱে বৃদ্ধি ঘটা নাছিল। সেইবাবে দুটা মৌলৰ মাজত কেইটা মৌল আৱিষ্কাৰ হ'ব তাক পূৰ্বানুমান কৰা সম্ভৱ নাছিল। মানে দুটা মৌলৰ মাজত কেইটা মৌল আৱিষ্কাৰ হ'ব এইটো আমি গম পোৱা নাছিলো। কিয়? কাৰণ মৌলবিলাকৰ পাৰমাণৱিক ভৰ সুষমভাৱে বৃদ্ধি ঘটা নাছিল। নেক্সট 3 নম্বৰটো কি আছে? যিহেতু মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা হৈছিল, তেওঁ সমস্থানিকসমূহৰ বাবে কোনো তথ্য দিয়া নাছিল। যেহেতু মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছে, সেইবাবে ইয়াৰ মেণ্ডেলিভৰ কৰ্তব্য আছিল কি সমস্থানিকসমূহৰ বিষয়ে কোনো তথ্য দিয়া, কিন্তু তেখেতে একো দিয়া নাই। নেক্সট কুৱেশ্যন কি কৈছে? মেণ্ডেলিভে ভৱিষ্যতবাণী কৰি থৈ যোৱা মৌল তিনিটা কি কি আছিল? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, ইম্পৰ্টেণ্ট দি ল'বা লগে লগে। মেণ্ডেলিভে ভৱিষ্যতবাণী কৰি থৈ যোৱা মৌল তিনিটা আছিল। এটা হ'ল স্কেণ্ডিয়াম, গেলিয়াম Ga আৰু এটা হৈছে জাৰ্মেনিয়াম মানে Ge। এই তিনিটা মৌল, স্কেণ্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম। নেক্সট কুৱেশ্যন কি কৈছে? আধুনিক পৰ্যায়বৃত্ত তালিকাৰ জনক কোন? হু ইজ দ্য ফাদাৰ অফ মডাৰ্ণ পিৰিয়ডিক টেবল? এইটো কুৱেশ্যন আহে। এইটো এনচাৰ হ'ল আধুনিক পৰ্যায়বৃত্ত তালিকাৰ জনক হ'ল হেনৰি মজল মানে মজলে। আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ভিত্তি কি? মানে কিহৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যায়বৃত্ত তালিকাখন বনোৱা হৈছিল? এইটো এনচাৰ হৈছে পাৰমাণৱিক সংখ্যা। পাৰমাণৱিক সংখ্যা হ'ল আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ভিত্তি। নেক্সট কুৱেশ্যন হৈছে মৌল এটাৰ পাৰমাণৱিক সংখ্যা কাক বোলে? মানে এক কথাত কুৱেশ্যন ক'ব গ'লে পাৰমাণৱিক সংখ্যা কাক বোলে? এইটোৱে কুৱেশ্যন। এইটো এনচাৰ হৈছে মৌল এটাৰ পাৰমাণৱিক সংখ্যা হ'ল মৌলটোৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা। এটা মৌলৰ নিউক্লিয়াছ মানে কি? এইটো আছিল নিউক্লিয়াছ, হয়নে? এইটো নিউক্লিয়াছ, চাৰিওফালে আছিল কক্ষপথবিলাক, হয়নে নাই? এই নিউক্লিয়াছত যে প্ৰটন আৰু নিউট্ৰন থাকে, ইয়াৰ ভিতৰত যিকেইটা প্ৰটন থাকে মানে যিমান কেইটা প্ৰটন থাকিব সেইটোৱে হ'ব মৌলটোৰ পাৰমাণৱিক সংখ্যা। নেক্সট কুৱেশ্যন কি? আধুনিক পৰ্যায়বৃত্ত তালিকা কি বা কাক বোলে? মৌলসমূহৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰম অনুসৰি সজালে আমি এখন তালিকা পাম। এই তালিকাখনক আধুনিক পৰ্যায়বৃত্ত তালিকা বুলি কোৱা হয়। মানে মৌলসমূহৰ পাৰমাণৱিক সংখ্যা যদি আমি বৰ্ধিত ক্ৰমত সজাই যাওঁ, মানে লাহে লাহে কমৰ পৰা বেছি তাৰপিছত বেছি, এইদৰে যদি সজাই যাওঁ কমৰ পৰা বেছি, তাৰপিছত কি পাম আমি? মৌলবিলাকৰ এখন তালিকা পাম। এই তালিকাখনক কোৱা হ'ব কি? আধুনিক পৰ্যায়বৃত্ত তালিকা। আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ আৰু পৰ্যায় কেইটা? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ হৈছে 18টা আৰু পৰ্যায় কেইটা? 7টা। এতিয়া কেইটামান ষ্টাৰ মাৰ্ক হিচাপে দিয়া আছে। এইটো আধুনিক পৰ্যায়বৃত্ত তালিকাখনক ষ্টাডি কৰি পোৱা হৈছে। চোৱা, আধুনিক পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম বৰ্গৰ মৌলবোৰক এলকালি বা ক্ষাৰ ধাতু বুলি জনা যায়। ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন আহে কি যে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ কোনটো বৰ্গক এলকালি বা ক্ষাৰ ধাতু হিচাপে জনা যায়? এনচাৰ কি হ'ব? এইটো প্ৰথম বৰ্গক। নেক্সট কুৱেশ্যন কি আছে? দ্বিতীয় বৰ্গৰ মৌলবোৰক কি বুলি জনা যায়? মৃত্তিকা ধাতু। মানে এই মৌলসমূহ কি পোৱা যায়? দ্বিতীয় বৰ্গৰ মৌলবিলাক কি আছিল? দ্বিতীয় বৰ্গৰ মৌলবিলাক আছিল বেৰিলিয়াম, মেগনেছিয়াম, তাৰপিছত কেলছিয়াম, ষ্ট্ৰনচিয়াম, বেৰিয়াম Ba, হয়নে? এইকেইটা আছিল। ইহঁতক কোৱা হয় কি? মৃত্তিকা ধাতু। নেক্সট কুৱেশ্যন হ'ল 17 বৰ্গৰ মৌলবোৰক কি বুলি জনা যায়? এইটো হ'ল হেলজেন বুলি জনা যায়। ইহঁতক তুমি কুৱেশ্যন হিচাপে লিখিব পাৰা, নহ'লে তুমি ষ্টাৰ মাৰ্ক হিচাপেও লিখিব পাৰা। হেলজেন বুলি জনা যায়। নেক্সট কুৱেশ্যন 18 বৰ্গৰ মৌলবোৰক নিষ্ক্ৰিয় বা সম্ভ্ৰান্ত মৌল বুলি জনা যায়। এইটো ষ্টাৰ মাৰ্ক দি লিখি ল'বা। 18 বৰ্গৰ মৌল যিবিলাক আছে কি আছে? হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন আৰু জেনন। এই কেইটা মৌল আছে তোমাৰ 18 বৰ্গত। এই 18 বৰ্গৰ মৌলবিলাকক কি বুলি জনা যায়? নিষ্ক্ৰিয় মৌল বা সম্ভ্ৰান্ত মৌল বুলি জনা যায়। নেক্সট কুৱেশ্যন, মৌল এটাৰ যোজ্যতা কি? মৌল এটাই গ্ৰহণ বা ত্যাগ কৰিব পৰা ইলেক্ট্ৰনৰ সংখ্যাক মৌলটোৰ যোজ্যতা বোলে।
এটা মৌলই যিকেইটা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে আৰু যিকেইটা মৌল ত্যাগ কৰিব পাৰে এই গ্ৰহণ বা ত্যাগ কৰিব পৰা মৌলৰ মানে গ্ৰহণ বা ত্যাগ কৰিব পৰা ইলেক্ট্ৰনৰ সংখ্যাক মৌলটোৰ যোজ্যতা বুলি কোৱা হয় নেক্সট কোৱেশ্চন কি আছে আধুনিক পৰ্যায়বৃত্ত তালিকাত প্ৰথম দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত কেইটা মৌল আছিল সো আধুনিক পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম পৰ্যায়ত দুটা দ্বিতীয় পৰ্যায়ত 8টা আৰু তৃতীয় পৰ্যায়তো 8টা মৌল আছে নেক্সট কোৱেশ্চন কি আছে আধুনিক পৰ্যায়বৃত্ত তালিকাত প্ৰথম পৰ্যায়ত থকা মৌলবোৰৰ নাম লিখা প্ৰথম পৰ্যায় মানে এই প্ৰথম শাৰী যেটো আছে হয়নে প্ৰথম শাৰী কেনেকুৱা আছিল প্ৰথমটোত ইয়াত তোমাৰ হাইড্ৰোজেন আছিল একেবাৰে লাষ্টত তোমাৰ 18 নম্বৰ হিলিয়াম আছিল তলত লিথিয়াম হয়নে তাৰ পিছত বেৰিলিয়াম মাজত বৰন কাৰ্বন এনেকে লাষ্টত নিয়ন আছিল এনেকে আছিল হয়নে প্ৰথম পৰ্যায়ত কি আছিল হাইড্ৰোজেন আছিল আৰু হিলিয়াম আছিল তো প্ৰথম পৰ্যায়ত থকা মৌলবোৰৰ নাম হৈছে হাইড্ৰোজেন আৰু হিলিয়াম এই দুটা নেক্সট কোৱেশ্চন কি আধুনিক পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম 10টা মৌলৰ ভিতৰত থকা ধাতু কেইটাৰ নাম লিখা আধুনিক পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম 10টা মৌলৰ ভিতৰত ধাতু কেইটা আছে দুটা আছে এই দুটা কি এটা হৈছে তোমাৰ লিথিয়াম আৰু এটা হৈছে বেৰিলিয়াম এই দুটা মৌলই তোমাৰ আছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ এই দুটা মৌলই তোমাৰ কি হয় ধাতু হয় প্ৰথম 10টা মৌলৰ ভিতৰত নেক্সট কোৱেশ্চন কি আছে মৌল এটাৰ পাৰমাণবিক আকাৰ কি অথবা কোৱেশ্চনটো এনেদৰে আহিব পাৰে মৌল এটাৰ পাৰমাণবিক ব্যাসাৰ্ধ কি পাৰমাণবিক আকাৰ আৰু পাৰমাণবিক ব্যাসাৰ্ধ কথা কিন্তু একে এনসার কি হ'ব মৌল এটাৰ নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিৰতম কক্ষৰ মাজৰ দূৰত্বক পাৰমাণবিক আকাৰ বা পাৰমাণবিক ব্যাসাৰ্ধ বোলে মানে এটা মৌলৰ নিউক্লিয়াছৰ পৰা এটা মৌলৰ নিউক্লিয়াছ এটো নিউক্লিয়াছ যদি ধৰো এই নিউক্লিয়াছ এতিয়া বাহিৰৰ কক্ষত যিবিলাক মৌল থাকিব মানে ইলেক্ট্ৰন থাকিব এটো ধৰা বাহিৰৰ কক্ষ কে শেল এল শেল এম শেল হয়নে বাহিৰৰ কক্ষৰ যিবিলাক ইলেক্ট্ৰন থাকিব এই নিউক্লিয়াছৰ কেন্দ্ৰৰ পৰা আৰম্ভ কৰি লাষ্টলৈ বহিৰতম কক্ষলৈ যিমানখিনি দূৰত্ব আছে এই দূৰত্বখিনি কোৱা হয় পাৰমাণবিক ব্যাসাৰ্ধ বা পাৰমাণবিক আকাৰ নেক্সট এটা ইম্পৰ্টেন্ট এমসিকিউ হয় এটো এই ধৰণৰ কি কোৱেশ্চন হাইড্ৰোজেন পৰমাণুৰ পাৰমাণবিক ব্যাসাৰ্ধ কিমান হাইড্ৰোজেন পৰমাণুৰ পাৰমাণবিক ব্যাসাৰ্ধ হৈছে 37 pm pm মানে হৈছে পিকোমিটাৰ য'ত 1 picometer is equal to 10 to the power minus 12 meter next question কি আছে ধাতুকল্প বা অৰ্ধধাতু কি ধাতুকল্প বা অৰ্ধ মানে আধা ধাতু কি আধুনিক পৰ্যায়বৃত্ত তালিকাত একা-বেকা মানে এই ধৰণৰ আছে একা-বেকা ৰেখাই এটাই ধাতুবোৰক অধাতুৰ পৰা পৃথক কৰিছে ৰেখাডালৰ গাতে লাগি থকা মৌলবোৰে ধাতু আৰু অধাতুৰ মাজৰ ধৰ্ম দেখুৱায় এইবোৰক ধাতুকল্প বা অৰ্ধধাতু বুলি কোৱা হয় মানে আধুনিক পৰ্যায়বৃত্ত তালিকাত কিছুমান একা-বেকা ৰেখা আছে এই একা-বেকা ৰেখাবিলাকে কি কৰে একা-বেকা মানে জিগজাগ এই একা-বেকা ৰেখাবিলাকে কি কৰে ধাতুবোৰক অধাতুৰ পৰা পৃথক কৰি ৰাখে এনেকে একা-বেকা থাকে ইয়াতো তোমাৰ ধাতু থাকিব ইয়াতো তোমাৰ ধাতু থাকিব মানে ধাতু আৰু অধাতু মানে এক সাইডে ধাতু থাকিব ধৰা এই সাইডে তোমাৰ ধাতু থাকিব এইফালে তোমাৰ অধাতু থাকিব এই ধাতু আৰু অধাতু তোমাৰ কি কৰিব এই জিগজাগ ৰেখাটোৱে কি কৰিব পৃথক কৰি ৰাখিব ভাগ কৰি ৰাখিব এই ৰেখাডালৰ গাতে মানে এইখিনিতে কেইটামান মৌল আছে হয়নে এই মৌলবিলাক ধাতু আৰু অধাতুৰ মাজৰ ধৰ্ম দেখুৱায় ধাতু আৰু অধাতুৰ মাজৰ ধৰ্ম দেখুৱায় মিডল ক্যাৰেক্টাৰ দেখুৱায় তো ইয়াতো কোৱা হয় ধাতুকল্প বুলি আৰু ধাতুকল্প কেইটা ধাতুকল্প হৈছে 7টা ধাতুকল্প 7টা কি বৰন তাৰ পিছত সিলিকন এনেকে জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম আৰু পলনিয়াম সো নেক্সট কোৱেশ্চন কি কৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাৰ বাও ফালৰ পৰা সোঁফাললৈ গলে পাৰমাণবিক ব্যাসাৰ্ধ কি পৰিৱৰ্তন হয় মানে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ যদি আমি বাও ফালৰ পৰা আৰম্ভ কৰি যদি সোঁফাললৈ যাও তেনেহলে পাৰমাণবিক ব্যাসাৰ্ধৰ কি পৰিৱৰ্তন হ'ব পাৰে ইয়াৰ এনসাৰটো হ'ব আধুনিক পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাৰ বাও ফালৰ পৰা সোঁফাললৈ গলে পাৰমাণবিক ব্যাসাৰ্ধ কি হয়
কমে পাৰমাণৱিক ব্যাসাৰ্ধ কমে নিউক্লিয় আধান বাড়াৰ বাবে এনে হয় মানে ইলেক্ট্ৰন আৰু প্ৰটন বৃদ্ধি পোৱাৰ বাবে এনে ধৰণৰ হয় বৰ্ধিত নিউক্লিয় আধানে ইলেক্ট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে আৰু সেইবাবে পৰমাণুৰ আকাৰ কমে নেক্সট কোৱেশ্চন কি হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তলফালে বৰ্গ এটাৰ ওপৰৰ পৰা তলফালে গলে পাৰমাণৱিক ব্যাসাৰ্ধ কিদৰে পৰিৱৰ্তন হয় আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গলে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে কিন্তু ওপৰৰ পৰা তলফাললৈ গলে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে কাৰণ বৰ্গ এটা তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটা আৰম্ভ হয় ওপৰৰ পৰা তলফাললৈ গলে প্ৰথমতে এটা কক্ষপথ থাকিলে তাৰ পিছত কি হ'ব দুটা কক্ষপথ থাকিব তাৰ পিছত কি থাকিব তিনটা কক্ষপথ থাকিব এইভাবে বহিৰতম কক্ষৰ ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজত দূৰত্ব বাঢ়ায় নেক্সট কোৱেশ্চন আধুনিক পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ গলে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কোৱেশ্চন কি ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কিদৰে সলনি হয় নেক্সট কোৱেশ্চন মানে ইয়াৰ এনসাৰটো হ'ব আধুনিক পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ গলে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে এটো মনত ৰাখিবা বাওঁফালৰ পৰা সোঁফাললৈ গলে ইলেক্ট্ৰন হেৰুৱাই দিয়া মানে ত্যাগ কৰাৰ প্ৰৱণতাটো কমি যায় ইয়াৰ কাৰণটো কি কাৰণ পৰ্যায় এটাত সোঁফালে মানে বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে মানে লাহে লাহে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে মানে বাওঁফালৰ পৰা সোঁফাললৈ গলে ইলেক্ট্ৰনৰ সংখ্যা বাঢ়িব মানে প্ৰটনৰ সংখ্যা বাঢ়িব এইভাবে যোজক ইলেক্ট্ৰন মানে বহিৰতম কক্ষৰ ইলেক্ট্ৰনৰ লগত কি কৰিব তোমাৰ আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়িব আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গলে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কিদৰে সলনি হয় আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গলে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে কাৰণ বহিৰতম ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায় সেইবাবে এনে অৱস্থাত মৌল এটাই যোজক ইলেক্ট্ৰন সহজে হেৰুৱাব পাৰে নেক্সট কোৱেশ্চন কি কৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ গলে ধাতৱীয় ধৰ্ম কিদৰে পৰিৱৰ্তন হয় ইয়াৰ এনসাৰটো হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ গলে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে কাৰণ পৰ্যায় এটাৰ সোঁফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে সেইবাবে ধাতৱীয় ধৰ্ম কমে নেক্সট কোৱেশ্চন আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গলে ধাতৱীয় ধৰ্ম কিদৰে পৰিৱৰ্তন হয় ইয়াৰ এনসাৰটো আছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গলে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে কাৰণ বহিৰতম ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায় সেইবাবে এনে অৱস্থাত কি হয় তোমাৰ এনে অৱস্থাত মৌল এটাই যোজক ইলেক্ট্ৰন সহজে হেৰুৱাব পাৰে সেইবাবে ধাতৱীয় ধৰ্ম বাঢ়ে নেক্সট কোৱেশ্চন এটো এমসিকিউ হয় ধাতুৰ অক্সাইডবোৰৰ প্ৰকৃতি মানে হৈছে নেচাৰ প্ৰকৃতি কেনেকুৱা ধাতুৰ অক্সাইডবোৰৰ প্ৰকৃতি ক্ষাৰকীয় অধাতুৰ অক্সাইডবোৰ কেনেকুৱা অধাতুৰ অক্সাইডবোৰ আম্লিক ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল নেক্সট আহিব আমাৰ প্ৰশ্নাৱলী 1 তাৰ পিছত প্ৰশ্নাৱলী 2 মানে নেক্সট ভিডিঅ'ত আমাৰ প্ৰশ্নাৱলী কোৱেশ্চন আনসাৰ আহিব আৰু আহিব তোমাৰ অনুশীলনী কোৱেশ্চন আনসাৰ লগতে এইটো চেপ্টাৰৰ এমসিকিউ ভিডিঅ' বিলাকো আহিব গতিকে চেনেলটোত নতুন হলে এটা সাবস্ক্ৰাইব কৰি যাবা লগতে তুমি যদি অলপ উপকৃত হৈছা তেনেহলে নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰা আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি দিবা ধন্যবাদ